Alek লৈ গৈ মাৰিছে মোৰ ছোৱালী প্লেন কৰি মাৰিছে ঐ মোৰ ছোৱালী প্লেন কৰি নি মাৰিছে ঐ মোৰ ছোৱালী মুতিবলৈ ভয় খাই মোৰ অকমানি ছোৱালী মোৰ ছোৱালী প্লেন কৰি নিছে মোৰ ছোৱালী প্লেন কৰি নিছে মোৰ ছোৱালী হত্যা কৰিছে মোৰ ছোৱালী হত্যা কৰিছে মোৰ ছোৱালী ছোৱালীজনী এবাৰ চাই যাওঁ মোৰ ছোৱালী কালি এবাৰ দেখা নাই মোৰ ছোৱালী এবাৰ চাই যাওঁ তাৰপৰা মানে কৈছে সেইখিনি ছোৱালীজনী টনা যোৱা কৰি বোলে গাড়ী এখনত ভৰাই লৈ গৈছে এতিয়া আমি এক্সিডেণ্ট হৈ ক'ৰবাত শুনিছো বোলে এক্সিডেণ্ট নহয় অপহৰণ কৰি লৈ গৈছে মোৰ ছোৱালীজনী মাৰি পেলালে 15 বছৰ হৈছে ট্ৰেইনলৈ পাইছে এইবাৰ অংকুৰ দাস আৰু পিতিকা দাস দেখিছিলে ছোৱালীজনী নাযায় জোৰ জবস্তি কৰি নিছে বোলে আমি একেজনে হ'ব তাৰ নাম মই ইমান বিলাক নাজানো বৰ ওজতে আমাৰো বৰ ওজতে এতিয়া আমি দুজনৰ কথাই শুনিছো আৰু গম নাপাওঁ তেওঁলোকক সুধিলে আপোনালোকে গম পাব কোনে কেনেকে নিছে আমি দেখা নাই মানুহে দেখা মানে কৈছে হত্যা কৰিছেগে মোৰ ছোৱালী কেতিয়াও জোৰ জবস্তি কৰিহে নিছে মোৰ ছোৱালী কেতিয়াও বাহিৰলৈকে নোলায় অকমান দোকানলৈ কিবা বুটচেনা চুটচেনা খাবলৈ আহে মোৰ ল'ৰাটোক লৈ আহে বায়েকহঁতক লৈ আহে এনেকাৰণে কালি কোনো নাহিলে তাইৰ লগতে ৰাস্তাৰ পৰা তুলি লৈ অপহৰণ কৰি লৈ গুচি গ'লে মোৰ দিছো হয় যা মোৰ ছোৱালীজনীক আইনৰ ব্যৱস্থা লওক উচিত শাস্তি দিয়ক আপোনালোকে মোৰ ইমান ছোৱালীজনী মাৰি পেলালে মাইনু দাস স্কুলত বহুত ভাল পঢ়ে মেট্ৰিক দিম বুলি মোক কৈ আছিলে মই মেট্ৰিক দিম মই পাছ কৰিমেই মেট্ৰিক দিম মই পাছ কৰিম মোৰ ছোৱালীজনী তেনেকুৱা পৰা লৈ গৈ মাৰিলে কিমান 7টা 9 বজাৰ আগত চাৰে 6:30 মান বজাত আমি গৈ পাইছোগে ভণ্টিজনী পৰি আছে কেনেকুৱা অৱস্থা আছিল এতিয়া একেবাৰে চেঞ্চ নাই কিন্তু মানুহ বহুত আছে লগত ল'ৰাটো আছে ল'ৰাটো পৰি আছিল পৰি থকা নাই উঠিয়ে আছে কিন্তু ভালকে আছে আপোনালোকে এইটো এতিয়া দুৰ্ঘটনা বুলি সন্দেহ কৰিছে নে আন কিবা বুলি ছাছপেক্ট এতিয়া বৰ্তমান গম শুনা মতে ইয়াৰ লগত আৰু দুজন আছে দুজনে বোলে কি ক'ব উঠাই নিছে সহায় কৰিছে মানে কিহৰ কাৰণে কৰিব পাৰে বুলি ভাবিছে আপোনালোক ওচৰ চুবুৰীয়া কিহৰ কাৰণে এতিয়া কেনেকে জানিব এতিয়া বৰ্তমান সেইটোতো নাজানিম কিন্তু বাইকখনো পথাৰত পৰি আছিল নেকি আমি অলৰেডি গৈ পাইছোঁ ইমাৰ্জেঞ্চি ফোন কৰিছে যে ঘৰৰ মানুহ নি আপোনালোক আহি যাওক লগালগ আপোনাৰ ইয়াত ছোৱালীজনী ইমাৰ্জেঞ্চি ছোৱালী ইমাৰ্জেঞ্চি ল'ৰা ইমাৰ্জেঞ্চি আমাৰ এইফালে ঘৰৰ ছোৱালীহে ছোৱালীৰ কাৰণে গৈছোঁ পৰি আছে আমি বাইকো চোৱা নাই একো চোৱা নাই আনিছোঁ কি নাম আছিল ল'ৰাজনৰ অংকুৰ ওৰফে পিতিকা আমাৰ একে গাঁৱৰে ল'ৰাজন ক'ত এতিয়া ল'ৰাজন মেডিকেল ভৰ্তি হৈ আছে যদি তেওঁ দুখী পোৱা নাছিল তেওঁ ভৰ্তি হৈ থকা কথাটো কিবা নিজে আমি দেখিছোঁ অ'কে আছে মানে সেই সময়ত সুস্থ গাড়ীত আহোঁতে সুস্থ একেলগতে কথা পাতি আছিল তেওঁ কথা অলৰেডি গাড়ীৰ পৰা নমাই দে কৈছে গাড়ীৰ পৰা নমাই দে সেইকাৰণে আপোনালোকে সন্দেহ কৰিছে ঠিক আছে